নমস্কাৰ অসমীয়া হাসপাৰলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মেখেলা চাদৰ নতুন নতুন কালেকচন লৈ আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ গটিকে সকলোৱে ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিছো আৰু যদিহে মোৰ ভিডিওটো চাই ভাল পায় এটা লাইক কৰিবলৈ নাপাহৰিব আজি খুবেই ধুনিয়া ধুনিয়া কালেকচন লৈ আহিছো আপোনালোকৰ মাজলৈ পিয়ৰ টছৰ জোৰাও আনিছো মাটিশালত বোৱা সেমিনুনিৰ চাদৰ আনিছো পকুৱা সূতাৰ চাদৰ আনিছো পকুৱা সূতাৰ ৰিহা আনিছো গটিকে ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ সকলোৱে শেষলৈকে চাব আৰু নতুনকৈ মোক যি সকলে চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব তেতিয়া মই দিয়া নতুন নতুন কাপোৰৰ কালেকচনসমূহ আপোনালোকে প্ৰথমতেই চাবলৈ পাব আৰু আপোনালোকৰ মনপছন্দৰ কাপোৰজোৰ প্ৰথমতেই ক্ৰয় কৰি ল'ব পাৰিব তেতিয়া হলে বলক আজি কালেকচনসমূহৰ মাজলৈ যাও আজি প্ৰথমতে পকুৱা সূতাৰ ৰিহাৰে আৰম্ভ কৰিম এখন চাও মাটিশালত বোৱা পকুৱা সূতাৰ ৰিহা হ'ব মেৰুন কালাৰত আছে পাৰিটো আৰু এনেকৈ ৰঙাৰে কেছৰ কাম কৰা হৈছে চাও এইখন ৰিহা হ'ব চাদৰতকে ঠেক হ'ব মাটিশালৰ পকুৱা সূতাৰ ৰিহা হ'ব এইখন চাও এয়া এই ৰিহাখন যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 650 रुपीजত 650 টকাত ল'ব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ নাম্বাৰ দিয়াই থাকিব 9401349031 এই নাম্বাৰটোত আপোনালোকে কল অথবা হোৱাটসঅ্যাপ কৰি আমাৰ পৰা কাপোৰসমূহ বুকিং কৰি ল'ব পাৰিব ইয়াৰ পাছতে পকুৱা সূতাৰ চাদৰ দেখুৱাইছো গৰম যথেষ্ট পৰিছে যেহেতু এনেকুৱা এখন চাদৰ পিন্ধিবৰ বাবে আপোনালোকে গৰমত খুবেই আৰাম অনুভৱ কৰিব সেইবাবে মই আপোনালোকৰ বাবে পকুৱা সূতাৰ চাদৰ বুৱাই আনিছো চাওক এইখন প্ৰথমতে আছে মেৰুন কালাৰৰ পাৰিত চাওক এয়া মেৰুন কালাৰৰ পাৰিত আছে এনেকৈ সিম্পল ঘৰত লবৰ বাবে চাদৰ হ'ব এইবিলাক মাটিশালত বোৱা পকুৱা সূতাৰ চাদৰ হ'ব চাওক যথেষ্ট দীঘল বহল হ'ব 38 পান্নাৰ আছে আৰু 120 ইঞ্চ দীঘল হ'ব চাদৰখন পকুৱা সূতাৰ মাটিশালৰ চাদৰ হ'ব এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 370 रुपीस এখন চাদৰ ল'ব পাৰিব 370 টকাত পছন্দ হলে একেবাৰে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে কেইবাটা কালাৰত আছে পাৰিবিলাক মই দেখুৱাই দিছো চাও এইখন আছে অৰেঞ্জ কালাৰত চাও একে জুখৰে হ'ব দীঘল বহল সমানেই হ'ব আপোনালোকে যেটো কালাৰৰে পাৰি পছন্দ কৰে হেতু কালাৰতে চাদৰসমূহ ল'ব পাৰিব হকত খিন সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব বহুতে দীঘল বহল হয় চাদৰসমূহ এইখন আছে অৰেঞ্জ কালাৰৰ পাৰিত চাওক এইখন আছে মুগা কালাৰৰ পাৰিত চাওক এয়া চাওক মুগা কালাৰৰ পাৰিত আছে পিওৰ পকুৱা সূতাৰ মাটিশালত বোৱা চাদৰ হ'ব প্ৰাইস আহিব 370 रुपीस 370 টকাত ল'ব পাৰিব এখন চাদৰ ইয়াৰ পাছতে এইখন আছে চাওক নীলা ৰঙৰ পাৰিত আছে এয়া পকুৱা সূতাৰ চাদৰ চাওক নীলা ৰঙৰ পাৰিত আছে এইখন এয়া এইখন চাওক ইয়াৰ পাছত এখন আছে এইখন বুৱাৰী ৰঙত আছে চাওক এয়া পিওৰ পকুৱা সূতাৰ চাদৰ হ'ব মাটিশালত বোৱা চাদৰ গৰমত পিন্ধিবৰ বাবে খুবেই বেছি আৰাম অনুভৱ কৰিব আপোনালোকে আৰু একেবাৰে কম দামতে দি আছো 370 টকাতে আমি আপোনালোকক দি আছো পছন্দ হলে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাই দিছো পিওৰ টছৰ গামুচা চাব খুব বেছি ধুনিয়া ধুনিয়া পিওৰ টছৰ গামুচা আছে এয়া চাওক দেখুৱাইছো আপোনালোকক এইখন চাওকচোন ফুলৰ কাম যথেষ্ট ডাঙৰ হ'ব এয়া এনেকৈ কাখৈ মৰা আছে দলি সূতাৰে ফুল বসা আছে দুইটা আগতে ফুল বসা থাকিব আৰু যথেষ্ট ডাঠ পিচ হ'ব চাওক এয়া মাজত এনেকৈ বুটা বসা থাকিব পিওৰ টছৰ মাটিশালৰ গামুচা হ'ব দুইটা আগতে ফুল বসা থাকিব এই গামুচাখন যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1500 रुपीस 1500 টকাত ল'ব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এইখন চাওক যথেষ্ট ধুনিয়া ফুলৰ সাইজো বহুত বেছি ডাঙৰ হ'ব প্ৰাইস আহিব 1500 रुपीस ইয়াৰ পাছতে আৰু এটা ফুলৰ ডিজাইন আছে মই দেখুৱাই দিছো চাব এয়া চাওক দলি সূতাৰে ফুল বসা আছে ফুলৰ ডিজাইনটো বহুত বেছি ধুনিয়া জুনবেৰী আছে পেপা আছে পখিলা আছে ময়ূৰ চৰাই আছে চাওক বহুত বেছি ধুনিয়া হয় গামুচাখন মাজত এনেকৈ বুটা কৰা থাকিব জাপি বুটা কৰা থাকিব আৰু এইটো আগত এনেকৈ ফুল বসা থাকিব যথেষ্ট দীঘল বহল হ'ব 75 ইঞ্চ দীঘল হ'ব আৰু 25 ইঞ্চ বহল হ'ব গামুচাখন
বিয়াৰ কাৰণে আপোনালোকে এই গামোচাখন ল'ব পাৰে বা নিজৰ কাৰণেও ল'ব পাৰে প্ৰাইস আহিব 1500 रुपीस 1500 টকাতে পাব পছন্দ হলে একেবাৰে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে নুনি কটনৰ চাদৰ দেখুৱাইছো চাওক এয়া মাটিশালৰ নুনি কটনৰ চাদৰ হ'ব এইবিলাক গেৰো ডিজাইনত আছে গৰমত পিন্ধিবৰ বাবে এই চাদৰসমূহ বহুত বেছি ধুনীয়া হ'ব চাওক খুবে ধুনীয়া হয় এই চাদৰখন পাৰিটো আছে ৰেড কালাৰত আঁচলটো এনেকৈ কাম কৰা আছে আঁচল বুলি নহয় গুটে গাতে এনেকৈ ফুলৰ কাম কৰা আছে আৰু মাজত এটা ডাঙৰকৈ গেৰো দিয়া আছে চাও এয়া যথেষ্ট ডাঙৰকৈ গেৰো দিয়া আছে খুব বেছি ধুনীয়া যথেষ্ট দীঘল বহল হয় মাটিশালৰ নুনি কটনৰ চাদৰ হ'ব এইবিলাক এই চাদৰখন যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1650 रुपीसত 1650 টকাত ল'ব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব গৰমত এই চাদৰসমূহ পিন্ধিবৰ বাবে খুবেই আৰামদায়ক হ'ব পকুৱা সূতাৰ লগত নুনি বোৱা হৈছে নুনি কটনৰ চাদৰ হয় প্ৰাইস আহিব 1650 रुपीस ইয়াৰ পাছতে আৰু এখন আছে চাওক এয়া এখন চাওক বহুত বেছি ধুনীয়া হয় গৰিয়লি দিয়া আছে মাজত আৰু আঁচলত এনেকৈ এটা ফুলৰ কাম কৰা হৈছে সৰুকৈ আৰু গোটেই চাদৰখনতে এনেকৈ বুটা বসা আছে চাওক ঘনঘনকৈ বুটা বসা আছে গৰিয়লি আছে কোৱালিটি বহুত বেছি ধুনীয়া হয় কাপোৰৰ আৰু মাজত এনেকৈ গেৰো দিয়া থাকিব চাওকচোন এইখন মাটিশালৰ নুনি কটনৰ চাদৰ হ'ব প্ৰাইস আহিব 1650 रुपीस 1650 টকা পছন্দ হলে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে চাওক এয়া আঁচলত এনেকৈ ফুলৰ কাম কৰা থাকিব গোটেই গাতে এনেকৈ ফুল বসা থাকিব চাওক বুটা বসা থাকিব মাজত গৰিয়লি দিয়া আছে দেখিছেনে কিমান বেছি ধুনীয়া হয় গৰিয়লিটো কিমান বেছি স্পষ্টকৈ জিলিকি উঠিছে মাটিশালৰ কাপোৰ যিহেতু এই কাপোৰসমূহ গৰমত পিন্ধিবৰ বাবে খুবেই বেছি আৰামদায়ক হ'ব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1650 रुपीस 1650 টকা ইয়াৰ পাছতে এখন আছে চাওক এয়া চাওকচোন আঁচলত এনেকৈ ফুলৰ কাম কৰা আছে গোটেই চাদৰখনৰে মাজভাগত এনেকৈ ফুল আৰু বুটাৰে কাম কৰা হৈছে আৰু চাদৰখনৰ মাজভাগত এয়া চাওকচোন মিচিঙৰ বিচনি ঘাই দিয়া হৈছে চাওক যথেষ্ট ডাঙৰকৈ গেৰো দিয়া হৈছে এয়া চাওক এয়া বহুত বেছি ধুনীয়া হয় কাপোৰৰ কোৱালিটি ধুনীয়া হ'ব আৰু গৰমত পিন্ধিবৰ বাবে খুবেই বেছি আৰামদায়ক হ'ব এই চাদৰখনৰ আঁচলটোত আপোনালোকে দহি লগাই ল'ব দহি লগাই ল'লে খুবেই বেছি ভাল লাগিব মাল্টি কালাৰত দহি লগাই ল'ব পাৰে বা এটা কালাৰতো কৰি ল'ব পাৰে কোনো কথা নাই প্ৰাইস আহিব 1650 रुपीस 1650 টকা ইয়াৰ পাছতে এইখন দেখুৱাইছো চাওক এইখনত গেৰো নাই গ্ৰীন কালাৰত পাৰি আছে আৰু আঁচলতো এনেকৈ গ্ৰীনেৰে ফুলৰ কাম কৰা হৈছে আৰু গোটেই চাদৰখনৰ গাতে বুটা বাছি থোৱা থাকিব চাওক নুনি কটনৰ চাদৰ হ'ব এইবিলাক এয়া মাজে মাজে গৰিয়লি দিয়া আছে প্ৰাইস আহিব 1200 रुपीस 1200 টকাত ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাইছো আপোনালোকক পিওৰ টছৰ এজোৰ জোৰা চাব সিম্পল এজোৰ জোৰা হ'ব পিওৰ টছৰ খুব বেছি ধুনীয়া এয়া চাওক গোল্ডেন গুণাৰে ফুলৰ কাম কৰা হৈছে সিম্পল এজোৰ জোৰা চাওক ব্ল্যাক টছৰে বুৱা হৈছে আমাৰ ঘৰত বুৱা কাপোৰৰ কোৱালিটি বহুত বেছি ধুনীয়া হয় আমাৰ কাপোৰৰ কথা আপোনালোকে জানেই আৰু যথেষ্ট দীঘল বহল হয় আঁচলত এনেকৈ সিম্পলকৈ এটা ফুল বসা আছে সকলো বয়সৰ মানুহে পিন্ধিব পাৰিব আৰু যিসকলে সিম্পলকৈ কাপোৰ পিন্ধি ভাল পায় তেওঁলোকৰ কাৰণে এই কাপোৰযোৰ বিশেষকৈ মই বনোৱাইছো আৰু মাজতো এনেকৈ চাওক গোল্ডেন গুণাৰে বুটাৰ কাম কৰা আছে মই ওচৰৰ পৰা দেখুৱাইছো আৰু কাপোৰৰ কোৱালিটি চাওক বহুত বেছি ধুনীয়া হয় লগত থাকিব চাদৰখনৰ সাইড পাৰি কেইটা চাওক একেটা সাইড পাৰি কেইটা দেখিছেনে সাইড পাৰি কেইটা যথেষ্ট ডাঙৰকৈ আছে চাওক ফুলৰ সমানে দিয়া হৈছে সাইড পাৰি কেইটা কাপোৰযোৰ যেহেতু সিম্পল সেই কাৰণে সাইড পাৰি কেইটা ডাঙৰকৈ বনোৱাইছো এয়া চাওক ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা পাৰি ৰখা হৈছে লগত থাকিব মেখেলা আৰু ব্লাউজৰ পিছটো এইখন মেখেলাখন হ'ব চাওকচোন এইখন হ'ব মেখেলাখন খুব ধুনীয়া সিম্পল এজোৰ জোৰা ব্ল্যাক টছৰ জোৰা হ'ব আৰু পান্নাটো যথেষ্ট দীঘল বহল 38 পান্না আছে আপোনালোক সকলো মানুহে পিন্ধিব পাৰিব শকত ক্ষীণ মানুহৰ কাৰণে অকনমান দীঘল বহলে হ'ব শকত মানুহৰ কাৰণে আৰামছে হৈ যাব কাপোৰযোৰ এয়া চাওক এইটো আহিব কাপোৰযোৰ ব্লাউজৰ পিছটো আৰু ব্লাউজৰ পিছটো আপোনালোকে হাত দীঘল ব্লাউজো কৰি ল'ব পাৰে
হাত দীঘল নকৰিলেও 3/4 ব্লাউজো কৰি ল'ব পাৰে কিন্তু কাপোৰটো আমি হাত দীঘলৰ জোখতে ৰাখি থৈছো আপোনালোকে যেনেকৈ ধৰণেৰে ব্লাউজ চিলাব বিচাৰে তেনেকৈ চিলাই ল'ব পাৰিব কাপোৰজোৰত এয়া চাওক পিওৰ টছৰ মাটিশালৰ জোৰা হ'ব এই কাপোৰজোৰ যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 6200 ৰুপিজত 6200 টকাত একেবাৰে কম দামত আজি দি আছো আপোনালোকক আমাৰ ধেমাজি কাপোৰৰ কথা জানে মাৰ দিয়া নাথাকে কাপোৰত কাপোৰ যথেষ্ট ডাঠ পিটকৈ বোৱা হয় মাৰ্কেটত যদি আপোনালোকে এই কাপোৰজোৰ বিচাৰি যায় কিনিবৰ বাবে তেতিয়া হলে আপোনালোকে 7500 টকাৰ মানত কাপোৰজোৰ কিনিবলৈ পাব আমি আপোনালোকক আজি একেবাৰে কম দামত দি আছো 6200 ৰুপিজ 6200 টকাত ল'ব পাৰিব পছন্দ হলে একেবাৰে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব তাৰপাছতে এজোৰ আছে চাব সিম্পল জোৰা হ'ব এনেকৈ পাৰ্পল আৰু অৰেঞ্জ কালাৰত বনোৱা হৈছে চাওকচোন একেবাৰে সিম্পল এজোৰ জোৰা হ'ব এয়া মাজত কাপোৰজোৰ গুটা বসা হোৱা না এইখন চাদৰখন আহিব চাওক গুটে চাদৰখন মেলি নেদেখাও কাপোৰ যথেষ্ট ধুনিয়া হ'ব ডাঠ পিচ হ'ব এয়া সিম্পল এজোৰ জোৰা চাওক মিচিঙৰ ডিজাইনত কৰা হৈছে বিচনি ঘাই দিয়া হৈছে এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা হ'ব লগত থাকিব মেখেলা আৰু ব্লাউজৰ পিচটো এখন মেখেলাখন হ'ব চাওকচোন এখন মেখেলাখন হ'ব এখন মেখেলাখন চাওকচোন বহুত বেছি ধুনিয়া সিম্পল এজোৰ জোৰা হ'ব লগত থাকিব এইটো ব্লাউজৰ পিচটো চাব এইটো ব্লাউজৰ পিচটো হ'ব চাওক এয়া এইটো হ'ব ব্লাউজৰ পিচটো এই কাপোৰজোৰ যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 5800 ৰুপিজ 5500 চাওক একেবাৰে কম দামত দি আছো আজি আপোনালোকক 5800 টকাত এই কাপোৰজোৰ ল'ব পাৰিব পছন্দ হলে একেবাৰে দেৰি নকৰিব ব্লেক টছ বোৱা কাপোৰ আমাৰ ঘৰত বোৱা কাপোৰ যথেষ্ট দীঘল বহল হ'ব পানা আপোনালোকে নিশ্চিন্ত মনে ল'ব পাৰে সকতখিন সকলো মানুহে পিন্ধিব পাৰিব প্ৰাইস আহিব 5800 ৰুপিজ পছন্দ হলে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰে এজোৰ হেভি জোৰা দেখুৱাইছো চাওক সিলভাৰ গুণাৰে কাম কৰা আছে মাজে মাজে ৰেড আৰু ব্লু কালাৰৰ সূতাৰে এনেকৈ মিনা কৰি দিয়া হৈছে খুব ধুনিয়া এটা ডিজাইন চাওক একেবাৰে নতুন এটা ডিজাইন মই নিজে দিয়া ডিজাইন এইটো ডিজাইনতে ৰঙা সূতাৰে ফুল বাছি গুলপীয়া বগা হালধীয়া মিনা কৰি মই কেইবাজোৰ কাপোৰ বোৱালো আপোনালোকে বহুত বেছি ভাল পালে প্ৰায় 10-12 জোৰ কাপোৰ আমি হেতু ডিজাইনত বনাইছিলো এবাৰ আকৌ মই সিলভাৰ গুণাত বনুৱাই আনিছো এই কাপোৰজোৰ চাওক ওচৰৰ পৰা মই ডিজাইনটো দেখুৱাইছো সম্পূৰ্ণ এজোৰ ব্ৰাইডেল সেট হ'ব চাওক কইনাই বিয়াত পিন্ধিব পৰা এজোৰ জোৰা এয়া চাওক খুব বেছি ধুনিয়া হয় ডিজাইনটো আৰু এই কাপোৰজোৰৰ গুণাৰ কোৱালিটিটো বহুত বেছি ভাল পাব আপোনালোকে চাওক গুণা দিয়া হলো কাপোৰটো বহুত বেছি কোমল হ'ব পিওৰ পাটৰ জোৰাত যিখিনি গুণা ইউজ কৰে সেই গুণাসমূহ আমি ইউজ কৰিছো যেহেতু এজোৰ ব্ৰাইডেল সেট হয় সেই কাৰণে কাপোৰজোৰত অকনমান ভাল কোৱালিটিৰ গুণা ব্যৱহাৰ কৰিছো আৰু ফুলৰ সূতাখিনি চাওক ৰেশমি সূতাৰে ফুলৰ কাম কৰাইছো চাওক বহুত বেছি ধুনিয়া হয় এখন চাদৰখন আহিব কাপোৰজোৰৰ আৰু এইকেইটা সাইড পাৰি কেইটা থাকিব চাওক এইকেইটা সাইড পাৰি কেইটা সিলভাৰ গুণাৰে বোৱা হৈছে কাপোৰজোৰ আৰু গুটে গাতে এনেকৈ মাল্টি কালাৰত বুটা বসা থাকিব ৰেড আৰু ব্লু চাওক ব্লেক টছৰে বোৱা হ'ব বহুত ধুনিয়া এজোৰ কইনাই পিন্ধিব পৰা কাপোৰ আপোনালোকে ল'ব পাৰে সো লগত থাকিব এইখন মেখেলাখন চাব এইখন মেখেলাখন হ'ব এয়া মেখেলাখনটো আঠুৰ ওপৰলৈকে ফুল আৰু বুটাৰ কাম কৰা হৈছে চাওক এয়া আৰু লগত থাকিব এইটো ব্লাউজৰ পিচটো এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিচটো চাওক ব্লাউজৰ পিছৰ হাতৰ কাৰণে এটা পাৰি ৰখা হৈছে কাপোৰজোৰ যেহেতু হেভিকৈ ৰখা হৈছে সেইবাবে ব্লাউজৰ পিচটো সিম্পলকৈ ৰাখিছো এয়া চাওক বহুত বেছি ধুনিয়া এজোৰ জোৰা হ'ব এই কাপোৰজোৰ যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে স্ক্ৰিনশ্বটটো লৈ ৰাখিব আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰিনশ্বটটো লৈ এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 12000 ৰুপিজত 12000 টকাত ল'ব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বটটো লৈ ৰাখিব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 12000 ৰুপিজ আজি মোৰ কালেকশনসমূহ হিমানেই আছিল মোৰ কালেকশনসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব সকলোৰে লগত আৰু নতুনকৈ চাই থকা সকলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে মোৰ আহিবলগীয়া ভিডিও নটিফিকেশনসমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰজোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ